Hello students, welcome to my class. আজি আমি নতুন চ্যাপ্টার স্টার্ট কৰিছো চ্যাপ্টার 5 সমান্তর প্রগতি arithmetic progression. তো এই চ্যাপ্টারখন পঢ়িবলৈ আমি কিছুমান বস্তু জানিব লাগিব, বুজিব লাগিব। তো তাৰ কাৰণে ইন্ট্ৰোডাকশন বুলি এখন ক্লাস আজি লোৱা হৈছে। তো ইন্ট্ৰোডাকশন কি কৈছে চোৱা, সমান্তর প্রগতি arithmetic progression বুলি কোৱা হয়। প্ৰথমে আমি জানিম সমান্তর প্রগতি কি হয়, সমান্তর প্রগতিৰ আৰ্হি কি জানিম। তো সমান্তর প্রগতি এটার কি দিয়া আছে, আৰ্হিটো দিয়া আছে a1 a2 a3 a4 ডট ডট an এনেকৈ আকৌ ডট ডট এইটো আৰ্হিৰ হয়। সমান্তর প্রগতি এনেকৈ আৰ্হিৰ হয়। যে তুমি আৰ্হিটো এনেকৈ বুজিব পাৰা, যদি এনেকৈ থাকে ধৰা 2, 4, 6, 8 এনেকৈ থাকে ন, যদি এনেকুৱা এটা আৰ্হিৰ আৰু এইটো আৰ্হিটো সজাই দিয়া হৈছে। গতিকে এটা সমান্তর প্রগতির সাধারণ আৰ্হিটো হ'ব, দুই নম্বৰটো এইটো হৈছে এটা সমান্তর প্রগতির সাধারণ আৰ্হিটো হ'ল a, a plus d, a plus 2d, a plus 3d। এইটো হৈছে ইয়াৰ সাধারণ আৰ্হি। চাবা, এটা হৈছে আৰ্হি, এটা হৈছে সাধারণ আৰ্হি, চাই ল'বা দুটা বেলেগ বেলেগ বস্তু। তাৰপিছত নম্বৰ 3, সমান্তর প্রগতিৰ ক্ষেত্ৰত প্ৰথম পদ কি লিখা হয়, a বা a1। মনত ৰাখিবা এইটো, প্ৰথম পদ a, কেতিয়া আমি এ লিখিব পাৰি বা কেতিয়া আমি a1 লিখিব পাৰো, a1 ৰে বুজোৱা হয়। আৰু সাধাৰণত d ৰে বুজোৱা হয়, সাধাৰণত d ৰে বুজোৱা হয়। প্ৰথম পদ a বা a1 আৰু সাধাৰণত d ৰে বুজোৱা হয়। নম্বৰ 4, a1 a2 a3 ডট 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 সংখ্যাবিলাকৰ তালিকাখন এপিত হ'ব যদি a2 a1 a3 a2 a4 a3 মান একে হয়। এতিয়া চোৱা, তালিকাখনে এপিত হ'ব মানে এপি গঠন কৰিব নে নাই, কিছুমান কেতিয়াবা কোৱেশ্চন দিব পাৰে যে আমাক দি দিব পাৰে, ধৰা এনেকৈ দিয়া আছে যে এনেকৈ দিয়া আছে 2, 4, 6, 8 এইবিলাকে কি কৰিব, এপিত গঠন কৰিব নে নাই, যদি এই সমান্তর প্রগতিটো এপিত আছে নে নাই, এপি গঠন কৰিব নে নাই চেক কৰা। তো আমি কেনেকৈ গম পাম, যেতিয়া আমি এই a2 a3 a4 এইকেইটা মান লৈ আমি যেতিয়া চেক কৰিম তেতিয়া গম পাম। যদি মান কেইটা একে হয়, যদি সাধাৰণত ইয়াতে চোৱা, সাধাৰণত আহিব বেসিক্যালি এটা আমি d লিখিব পাৰো, d ইকুয়াল টু এইটো, আকৌ d ইকুয়াল টু এইটো, তাৰপিছত d ইকুয়াল টু এইটো লিখিব পাৰো, আমি d1 d2 এনেকৈ দিব পাৰো বুজিবৰ কাৰণে। তো এনেকৈ লিখিব পাৰো, যেহেতু কেতিয়াবা যেনেকৈ আছে তেনেকৈ দিয়া হৈছে, এইটো বুজিবৰ কাৰণে d1 d2 এনেকৈ দিব পাৰিম। হ'ল, তেতিয়া এপিত কেতিয়া থাকিব, যেতিয়া a2 a1 a3 a2 আৰু a4 a3 মান একে হ'ব। যদি মানকেইটা একে হয়, 3 মান 4 মান চেক কৰাৰ পিছত তেতিয়াহ'লে এপি গঠন কৰিব। 5 নম্বৰ, এটা এপিৰ প্ৰথম পদ a আৰু সাধাৰণত d হলে তাৰ nতম পদটোৰ যোগফল কি হ'ব, an ইকুয়াল টু a plus n minus 1 ইনটু d ৰে বুজোৱা হ'ব। এটা হৈছে আমাৰ nটা পদৰ যোগফল হল, nটা পদৰ আৰ্হিটো মানে ফৰ্মালিটিটো। যদি প্ৰথম পদ a থাকে, এটা সমান্তর প্রগতি সাধাৰণত d হলে যদি nতম পদটো হ'ব an ইকুয়াল টু a plus n minus 1 ইনটু d। তাৰপিছতো এটা এপিৰ nটা পদৰ যোগফল হ'ব। এতিয়া আমাক আছিল nটা পদৰ পদটো আমি এইটোৰে বুজোৱা হৈছিল। এতিয়া যদি nটা পদৰ যোগফলৰ কথা কয়, তেতিয়া আমি কি বুজাম, s equal to n by 2 2a plus n minus 1 into d এইটোৰে বুজোৱা হ'ব। যদি এটা এপিৰ অন্তিম পদ l equal to an, কেতিয়াবা কেতিয়াবা l লিখিব পাৰো বা কেতিয়াবা কেতিয়াবা আমি an লিখিব পাৰো, হয়, তেন্তে এপিটোৰ সকলো পদৰ যোগফল হ'ব s equal to n by 2 a plus l। হল, এতিয়া চোৱা, আমাৰ যেটো sn হেৰি আছে, যোগফল ফৰ্মুলা আছে, ঠিক 2a আছিল হয়নে, কিন্তু ইয়াতে a হৈ গ'ল। তাৰ মানে কি, আমি এটা যদি ভাঙি দিওঁ এনেকে, এইটো বস্তু যদি ভাঙি দিওঁ s equal to n by 2, তেতিয়া কি পাম, 2a মানে কি a plus a হৈ আছে হয়নে, প্লাস n minus 1 into d। এতিয়া চোৱা, এইখিনি মানে কি n an হয়নে, এইখিনি আছে আমাৰ an। তুমি চোৱা, এইটো বস্তু ইয়াতে ক'ত লিখা হৈছিল, এইটো an equal to a plus n minus n to d, এইটো
a plus n minus 1 into d মানে কি লিখা হয় an তেতিয়াহলে এটো যে আমি শর্টত লিখি তে s ইকুয়াল টু কি আহিব যদি আমি শর্টত লিখি আমি যেটা শর্টত লিখি তে কি আহিব s ইকুয়াল টু n by 2 a plus এখানে মানে হল an হল হেতু বস্তু এটা বুঝা হৈছে কেতেবা কেতে আমি an লিখিব পাৰো বা কেতেবা আমি l লিখিব পাৰো তো আছিল আমাৰ এখিনি আজি ইন্ট্রোডাকশন তো বল আমি দুটা মান কোশ্চনবোৰ সহায়ত আমি বুজিলো আমি যদি এটা কোশ্চন সলভ করতে গম পাম যে एक्चुअली কেনেকুৱা হয় বস্তুকিটা তেতিয়া আমি গম পাম দুনিয়াকৈ দুটা উদাহৰণ বলা তো উদাহৰণ নম্বৰ 2 চোৱা পেজ নম্বৰ 132 উদাহৰণ দিয়া আছে তাতে বহুত কিটা তো আমি কোশ্চন নম্বৰ 1 টো প্ৰথমে চাও কি কৈছে সো উদাহৰণ 2 1 টো কি দিয়া আছে যে তলৰ সংখ্যাৰ তালিকাবিলাকৰ কোনবিলাকে সমান্তৰাল প্ৰগতি গঠন কৰিছে যদি এইবিলাকে সমান্তৰাল প্ৰগতি গঠন কৰিছে তেনেহলে প্ৰতিটোৰে দুটাকৈ পশ্চাৎবৰ্তী পথ লিখা এতিয়া আমি কি কৰিব লাগে সমান্তৰাল প্ৰগতি গঠন কৰিছে নে নাই গঠন কৰাৰ পিছত যদি গঠন কৰিছে তেতিয়া তাৰ পিছত আমি আৰু দুটাকৈ পথ উলিয়াব লাগিব তো কেনেকৈ উলিয়াম চোৱা আমি আগতে চেক কৰি লম একদম লিখিম হিয়াৰ a equal to কিমান আছে a by a 1 equal to কিমান দি আছে 4 এই যেটা আমাৰ আৰখি আছিল আৰখি মতে আমি চাব যাও তেতিয়াহলে a 1 হল 4 a 2 হ'ব 10 a 3 এটো 16 হয় এটো হ'ব এটো a 2 দি আছে আমাক 10 a 3 দি আছে 16 আকৌ a 4 দি আছে 22 তেতিয়াহলে আমাক কি কৈছিল যে আমি প্ৰথমে চেক কৰিব লাগিব মানে d উলাম d আমি দুই তিনিবাৰ মান চেক কৰিম তো d ইকুয়াল টু কি পাইছিলো আমি a2 minus a1 এতিয়া a2 মানে কিমান a2 মানে হল 10 minus a1 হৈছে 4 এতিয়া পাম কিমান 6 আকৌ d চেক কৰিম তেতিয়া আকৌ চেক কৰিল d 3 minus d a3 minus a2 এতিয়া a3 কিমান দি আছে 16 minus a2 কিমান দি আছে 10 এতিয়া পাম কিমান 6 আকৌ আমি d চেক কৰিম d a4 minus a3 এতিয়া a4 কিমান দি আছে 22 তাৰ পিছত a3 দি আছে আমাৰ 16 তেতিয়া পাম কিমান 6 গতে আমি তিনিবাৰ যেতিয়া d চেক কৰিলো d মানে সাধাৰণত আমি চেক কৰিলো এতিয়া সাধাৰণত কি আছে গোটে কিটা সমান আহিছে 6 আহিছে যদি সমান আহিলে কি হ'ব তালিকাখনে কি কৰিব এপি গঠন কৰিবনে নিশ্চয় কৰিব এটা আমি লিখিম যে প্ৰদত্ত তালিকাখনে লিখিম প্ৰদত্ত তালিকাখনে এপি গঠন কৰিব গঠন কৰিছে বা কৰিব লিখিব পাৰে যদি আমাক কৈছে যদি এপি গঠন কৰে তেতিয়াহলে আমাৰ পশ্চাৎবৰ্তী দুটা পথ উলিয়াব লাগিব পশ্চাৎবৰ্তী পথ মানে এটা আছিল a4 তেতিয়া আমি কিমান দুটা উলিয়াব লাগে তাৰ মানে কিমান উলিয়াম আমি a5 আৰু a6 তাৰ মানে a5 এটো a5 উলাম আৰু a6 আমি উলিয়াব লাগিব এতিয়া a5 কেনে উলিয়াম চোৱা পশ্চাৎবৰ্তী আমি লিখিম এতেকে পশ্চাৎবৰ্তী পথ দুটা হল পশ্চাৎবৰ্তী পথ দুটা হল a5 আমি উলিয়াম এতিয়া a5 উলোৱা সো আমি এটা ফৰ্মুলা পাইছিলো যে an equal to আমি এনেকে পাইছিলো নে যে a plus d আছিল পিছত আছিল a plus 2d তাৰ পিছত a plus 3d এনেকে আছিল তাৰ মানে কি আমি এটা শর্টকাট এনেকে লিখো an equal to a plus n minus 1 into dm ফর্মুলা পাইছিলো এতিয়া আমি এইটো ফর্মুলা যদি ইয়াৰ লগত তুলনা কৰি দিও তে কি পাম a plus n minus 1 into d হয়নে এতিয়া চোৱা এই an মানে কিমান আছে 5 গতিকে a মানে আমাক কিমান দি আছে আকৌ a মানে দি আছে 4
প্লাস n মান দিয়া আছে 5 এটো an a5 তেতিয়া n মানে কিমান 5 minus 1 into d d মানে আমি কিমান পাইছো সাধাৰণতে 6 প্ৰত্যেকটো 6 আছে হয়নে এটা into 6 এটা পাম কিমান 4 plus এটো আহিব আমাৰ 4 হয়নে 4 এটা 4 into 6 the 4 plus 6 4 24 টোটাল আহিব আমাৰ 28 হল এটা আমি কি ওলাম a6 উলিয়াম তেতিয়া a6 ফৰ্মুলা এইটোৱে এটা ফৰ্মুলা কি হ'ব a plus n minus 1 into d তেতিয়া a মানে কিমান দিয়া আছে a মানে দিয়া আছে 4 এটো সোয়া a মানে 4 plus n মানে কিমান দিয়া আছে আকৌ n মানে 6 এটো n a ঠাইত n মানে 6 গতিকে 6 minus 1 into d মানে আমি কিমান পাইছিলো টোটাল 6 আছিল d গতিকে 6 আছিল গতিকে into 6 ultimately 4 plus তেতিয়া ইয়াত আহিব কিমান 5 into 6 গতিকে 4 plus 30 equal to 34 আমি পাম হল তো যেহেতু আমাক এপি গঠন কৰিছে গঠন কৰাৰ পিছত আমি বাকি আৰু দুটা পদ উলিয়াইছো এতিয়া টাইম পাইছে এপি গঠন কৰা এতিয়া কোশ্চেন নম্বৰ 4 টো চোৱা এপি গঠন নকৰে গতিকে হেতু আমি বুজি লও এপি গঠন কিয় নকৰে তো চোৱা এটো কোশ্চেন দি আছে 1, 1, 2, 2, 2, 3, 3, 3 দি আছে গতিকে এটা আমি চাব লাগে যে এপি গঠন কৰা নাই তো আমি এটা লিখি লম হিয়াৰ a equal to 1 বা a1 যি লিখিব পাৰা আৰু a1 equal to a বুলি লিখিব পাৰা a1 a2 equal to কিমান আহিব আকৌ 1 তেতিয়া a3 equal to 1 a4 equal to 1 a5 equal to কিমান আহিব a4 মানে কিমান 2 a5 2 গতিকে আমি লিখিব পাৰো এদম d টো যে চেক কৰো d মানে সাধাৰণ অন্তৰ d মানে কি আছিল a2 a1 তেতিয়া a2 মানে কিমান দিয়া আছে a2 মানে হৈছে 1 আকৌ a হৈছে 1 equal to 0 পালো আকৌ d যদি আমি চেক কৰো এতে a3 সরি a2 minus a3 minus a1 a2 equal to a2 কিমান দি আছে 1 a3 1 আকৌ minus a2 কিমান দি আছে 1 equal to পালো 0 আকৌ যদি d চেক করি কিমান পাম a3 এতে হইব a4 minus a3 এতে a4 দি আছে কিমান 2 minus a3 দি আছে 1 equal to পাম কিমান 1 এটা আকৌ যদি আৰু যে চেক কৰো a5 minus a4 এতে a5 দি আছে 2 minus a4 দি আছে 2 হয়নে পাম কিমান 0 এটা চোৱা আমি যেতিয়া চেক কৰিলো আমি কি চেক কৰিলাম আমি যেটা লিখো এটাকে a2 minus a1 equal to a3 minus a2 equal to a4 minus a3 not equal to a5 minus a4 তার মানে কি এটু যেটা আমার a3 minus a4 আছে a5 minus a4 তো কি হওয়া নাই সমান হওয়া নাই হয়নে সো এটু বস্তু not equal to হয়ে গেছে তার মানে কি d2 সমান নহয় যদি সমান নহয় এটা 0 আহিছে এটা 0 আকৌ এটা আহিল 1 এটা 0 সমান নহলে কি ওয়েবেট গঠন থাকিব নে গঠন কৰিব না থাকিব একদম লিখিব পাৰ যে প্ৰদত্ত তালিকাখনে এপি গঠন নকৰে কারণ আমি লিখব কারণ সাধারণ অন্তর অর্থাৎ ডি নট ডিটো মানে সমান নহয় আৰু লিখিব পাৰি সাধারণ অন্তর সমান নহয় হল এখানে হব এপি গঠন নকৰাৰ কাৰণ হল
তো আশা কৰিছো বুজি পাইছে। তো আজিৰ এই ইন্ট্ৰোডাকশনখন আমি দাঙি ধৰিছিলোঁ। তো নেক্সট ভিডিঅ'ত আমি এই চেপ্টাৰ 5ৰ অনুশীলনী 5.1 খিনি সলভ কৰিব ট্ৰাই কৰিম। তো আজিৰ ভিডিঅ'খন ইয়াতে শেষ কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। হেভ এ নাইস ডে। লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু কমেণ্টত তোমাৰ যদি কিবা মতামত থাকে জনাবা। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। হেভ এ নাইস ডে।